বিজেপি চৰকাৰে দিব বিনামূলীয়া চিলিণ্ডাৰ। বছৰি দুটাকৈ গেছ চিলিণ্ডাৰ পাব ৰাইজে। বিহু আৰু পূজাৰ সময়ত এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহু পূজাত চিলিণ্ডাৰ দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। জোৰদাৰ গতিত চলিছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ। শনিবাৰৰ দিনটোত মাহমৰাত প্ৰথমখন জনসভা সম্বোধন কৰি কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ। চাউল, দাইল, নিমখ, চেনি আৰু চাহপাতৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বছৰি দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ দিব বুলি কৰিছে ঘোষণা। ভৱিষ্যতে, এতিয়া নহয়, মই আজি প্ৰতিশ্ৰুতি দিয়া নাই, তেলটোতো মই দিম বুলি কলো, কিন্তু ভৱিষ্যতে মোৰ মনত থাকিব যে অকণমান চাহপাতো লগত দি দিয়াৰ কাৰণে। আৰু এটা মোৰ মনত আছে, সেইটো মই আজিয়ে কৈ গৈছো, যে বিহু আৰু পূজাৰ সময়ত এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। মাহমৰাৰ বিজেপি প্ৰাৰ্থী সুৰজ দিহিঙীয়াৰ হৈ প্ৰচাৰ চলাই বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰৰ পাৰ্থক্য বুজালে মুখ্যমন্ত্ৰীয়ে। নিজৰ 5 বছৰীয়া কাৰ্যকালত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, কংগ্ৰেছ মানে লুঙি আৰু ধুতি। এতিয়া একদম মনৰ পৰা কওকচোন, সুৰুজক জিকাবনে? পুৰা জিকাবনে? একদম মনত ৰাখিব, কংগ্ৰেছ মানে হল লুঙি ধুতি আৰু বিজেপি মানে হল চৰকাৰী চাকৰি, অসম মালাৰ ৰাস্তা, বিজেপি মানে হল উদ্যমিতা অভিযান, বিজেপি মানে হল বিনামূলীয়াকৈ ঘৰৰ পাকঘৰত চাউল 100 টকাত, দালি, চেনি, নিমখ, তেল। বিজেপি চৰকাৰে দিয়া নিকা নিযুক্তিৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ কাৰ্যকালৰ নিযুক্তি কেলেংকাৰীৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই কামবিলাক কংগ্ৰেছেতো আগত কেতিয়াও কৰিব পৰা নাই নে কৰিব পাৰিছিলে? কাকোতো কেতিয়াও দিয়া নাই। চাকৰি দিওঁতে কিমান টকা লৈছিলে? অংগনবাদী কৰ্মীটো 1-1.5 লাখ টকা আৰু ACS APSত 1 কোটিলৈকে টকা। দুখীয়া মানুহে নাপাইছিলে। নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটে কিমান আসন পাব পুনৰ ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনত 90ৰ পৰা 100খন আসন পাব বিজেপি মিত্ৰজোঁটে। বিজেপিয়ে 90টাৰ পৰা 100টাৰ ভিতৰত চিট জিকিব আৰু খুব ধুনীয়াকৈ চৰকাৰ হৈ যাব। আমিতো 90খনৰ পৰা 100খন চিট পালোৱে, আৰু ক'ত প্ৰভাৱ পৰিব নপৰিব এইবিলাক মই নাজানো আৰু। কিন্তু ইলেকশ্যনৰ দিনাখন আপোনালোকে চাব 90 to 100 চিট বিজেপি থাকিব। লোকসভাত 96 পাইছিলো, এতিয়া 4খন বাঢ়িব। বিধানসভা নিৰ্বাচনত বিৰোধীৰ প্ৰভাৱ শূন্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাংসদ হৈয়ে যোৰহাটবাসীক পাহৰিছিল গৌৰৱ গগৈয়ে। খোৱাঙত পৰাজিত হ'ব লুৰিণজ্যোতি গগৈ। তেখেত MP হোৱাৰ পিছত যোৰহাট সমষ্টিৰ মানুহৰ লগত কিমান সম্পৰ্ক ৰাখে, সেইটো মাইকত দাবী কৰি থাকিলেতো কথাটো নহয়। খোৱাঙততো চক্ৰ গগৈ 20-25-30 হাজাৰ ভোটত জিকিব। এক চাইড ইলেকশ্যন। যোৱা 3 দিন আগত মই খোৱাঙত গৈ আহিছো, বৰষুণৰ মাজতো 20 হাজাৰ মানুহ বহি আছে। খোৱাঙৰতো বহুত ভাল পৰিৱেশ। শনিবাৰৰ দিনটোত মাহমৰা, সোণাৰী, নাজিৰা আৰু মৰিয়নীত 4খনকৈ বিজয় সংকল্প সভা সম্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নাচি বাগি এনেদৰে মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।